নমস্কাৰ স্বাগতম জনাইছোঁ মিক্স জিকে এটা নতুন ভিডিঅ'লৈ আজি ভিডিঅ'টোত লৈ আহিছোঁ পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ ৰিজাল্টসমূহ যিসকলে পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ এক্সাম দিছিল তেওঁলোকৰ আজি ফাইনেল ৰিজাল্টখিনি ডিক্লেয়াৰ কৰা হ'ল আৰু ইয়াত আপোনালোকে চাই ল'ব পাৰে নিজৰ ৰিজাল্টসমূহ দ্য ইণ্টাৰভিউ ফৰ দ্য ছেট পোষ্ট ৱেৰ কণ্ডাক্টেড উইথ ইফেক্ট ফ্ৰম 22 জানুৱাৰী 2024 to 24 জানুৱাৰী 2024 মানে 22 তাৰিখৰ পৰা 24 তাৰিখলৈকে ইণ্টাৰভিউখিনি কণ্ডাক্ট কৰা হৈছিল আৰু তাৰে ফাইনেল ৰিজাল্টখন আজি ডিক্লেয়াৰ কৰা হ'ল ইয়াত ফাৰ্ষ্ট পোষ্টটো আছিল এছিষ্টেণ্ট প্লেনিং এণ্ড ৰিচাৰ্চ অফিচাৰ তাত পাইছে অনুস্মিতা বৰুৱা নেক্সট আহি গ'ল এছিষ্টেণ্ট ইঞ্জিনিয়াৰ 17টা পোষ্ট আছিল আৰু ইয়াত আপোনালোকে লিষ্টখন চাই ল'ব পাৰে নিজৰ ৰিজাল্টসমূহ ইয়াত টোটেল 17টা পোষ্টৰ ৰিজাল্ট দিয়া আছে নেক্সট আহি গ'ল এনভাইৰমেণ্টেল চাইণ্টিষ্টৰ 7টা পোষ্ট আছিল আৰু 7টা পোষ্টৰ ইয়াত দেখিছে আপোনালোকে এই 7জন কেণ্ডিডেট চিলেক্ট কৰা হৈছে ফাইনেল লিষ্টত নেক্সট আহি গ'ল এছিষ্টেণ্ট প্ৰগ্ৰেমৰ এটা পোষ্ট আছিল অপেন কেটেগৰীত আৰু ইয়াত পাইছে প্ৰিয়ংকা হাজৰিকা নেক্সট আহি গ'ল জুনিয়ৰ একাউণ্টেণ্টৰ 5টা পোষ্ট আছিল আৰু এই 5টা পোষ্ট ইয়াত উল্লেখ কৰা আছে যেনেকৈ সঞ্জয় চক্ৰৱৰ্তী সুপ্ৰতিম কোঁৱৰ কংকন লেখাৰু সৌমিত্ৰ পল আৰু জ্যোতিৰ্ময় দাস নেক্সট আহি গ'ল জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট 2 গ্ৰেড 2 আৰু ইয়াত টোটেল 17টা পোষ্ট আছিল আৰু গোটেই 17জনৰ কেণ্ডিডেটৰ ফাইনেল লিষ্টৰ নাম ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব যেনেকৈ অসীমজ্যোতি কলিতা শৰৎ নাথ নৱদ্বীপ শইকীয়া তেনেকৈ গোটেইখিনি দিয়া আছে আপোনালোকে চাই ল'ব তাৰপিছত আহি গ'ল চাইণ্টিফিক এছিষ্টেণ্ট গ্ৰেড 3 আৰু ইয়াত এটা পোষ্ট খালী আছিল আৰু সেইটো পাবলৈ সক্ষম হৈছে বিদ্যুৎ ৰাভা নেক্সট আহি গ'ল গ্ৰেড 4 বহুত পোষ্ট আছিল টোটেল 25টা পোষ্ট আছিল আৰু 25টা পোষ্টৰ ফাইনেল লিষ্টৰ ক্ৰমে দিয়া আছে দেৱাশিষ হেণ্ডিক অংকুৰ বৰা দিব্যজ্যোতি শৰ্মা তেনেকৈ গোটেইখিনি ক্ৰমে দিয়া আছে আপোনালোকে চাই ল'ব নিজৰ নামটো আছে নেকি নিজে কোৱালিফাই কৰিছে নেকি তেনেকৈ গোটেইখিনি চাই ল'ব আৰু এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত আৰু এনেকুৱা ইনফৰ্মেশ্যন পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি থ'ব আমাৰ চেনেল মিক্স জিকে ধন্যবাদ